মই যদি আপোনালোকক কওঁ ই এটা ৰকেট আপোনালোকে বিশ্বাস কৰিবনে যদি নকৰে ভিডিওটো হেকলৈকে চাই থাকক আপোনালোকক আজি মই এনেকুৱা এটা ৰকেট দেখুৱাম ইনফ্যাক্ট আপোনালোকে ৰকেটটো দেখা পায়ে আছে অকল জাস্ট ইয়াৰ লঞ্চ দেখিবলৈ বাকি আছে সো মই আপোনালোকক আজি এই ৰকেটটোৰ লঞ্চ দেখুৱাম লগতে আপোনালোকে বিশ্বাস কৰক সেই ৰকেটৰ দ্বাৰা আপোনালোকে মংগল গ্ৰহটো যাব পাৰিব সো আপোনালোকে ৰেডি নে মংগল গ্ৰহত যাবলৈ বাদ দিয়ক আমি পিছত যাম প্ৰথমতে ইয়াক আমি পঠুৱাই দিও সো এটা সাধাৰণ কোকা-কোলাৰ বটল তো এই কেনেকে ৰকেট লৈ পৰিৱৰ্তন হ'ব আপোনালোকে জানে নে ইয়াতে আমাৰ অলপ কেমিক্যাল মিক্স দিব লাগিব কি কেমিক্যাল এয়া চাওক ই আমাৰ যি এলপিজি গ্যাস আছে এই এলপিজি গ্যাস যদি আমি ইয়াতে মিক্স কৰো ই ৰকেট লৈ পৰিৱৰ্তন আৰু এনেকুৱা ডেঞ্জাৰাস ৰকেট লৈ পৰিৱৰ্তন হ'ব আপোনালোকে চাই থাকক সো প্ৰথমতে ইয়াতে আমি কি কৰিব লাগিল ইয়াৰ লগত এলপিজি মিক্স দিব লাগিল সো আমি কেনেকে এলপিজি মিক্স দিম ইটো গ্যাস ফৰ্মত আছে গ্যাস ফৰ্মত আমি কেনেকে মিক্স কৰিম গ্যাস আৰু লিকুইড কেনেকে মিক্স হ'ব ইয়াৰো উপায় আছে সো আমি সকলোৱে জানো ইয়াৰ ভিতৰত গ্যাসৰ লগতে লিকুইড ফৰ্মতো আছে এলপিজি সো এই লিকুইড ফৰ্মত থকা এলপিজি খিনি বাহিৰলৈ ওলাব লাগিব আৰু কেনেকে ওলাম আমি অতি সিম্পল সো এসাও সেম হয় এইটো সেম হয় এইটো নষ্ট নকৰো কাৰণ যেহেতু ভাত পানীও বনাব লাগিব তো মোৰ লগত এটা এক্সট্ৰা সৰু এলপিজি সিলিন্ডাৰ আছে তো ইয়াৰ পৰা আমি এলপিজি খিনি লিকুইড ফৰ্মত বাহিৰত ওলাই লম আৰু তাৰ পিছত ইয়াতে মিক্স কৰিম ইয়াক লঞ্চ কৰাৰ কাৰণে তো বলক আমি প্ৰথমতে বাহিৰলৈ ওলাই লওঁ আৰু বাহিৰলৈ কেনেকে ওলাম চাওক এয়া চাওক ইয়াতে যিখিনি গ্যাস আছে যেতিয়া আমি এইটো প্ৰেছ কৰি দিম জাস্ট গ্যাস ফৰ্মতহে বাহিৰলৈ ওলাই তো ইয়াক লিকুইড ফৰ্মত কেনেকে ওলাম এনেকে দিয়াৰ লগে লগে চাব আপোনালোকে এই চাওক লিকুইড ফৰ্মত ওলাব ধৰিলে এইটো ইয়াৰ ক্যাৰেক্টাৰিষ্টিকে বেলেগ একো নহয় তো যি কি নহয় প্ৰথমতে আমি এলপিজি খিনি লিকুইড ফৰ্মত ওলাই লওঁ তাৰ কাৰণে এয়া সিম্পলি এনেকে দিম এয়া চাওক দেখিবলৈ পাইছেনে আপোনালোকে এই চাওক লিকুইড ফৰ্মত বাহিৰলৈ ওলাই আছে ও তেৰি এনেকুৱা ঠাণ্ডা এয়া চাওক এলপিজি দেখিবলৈ পাইছেনে আপোনালোকে এলপিজি লিকুইড ফৰ্ম এআই আৰু এনেকুৱা ঠাণ্ডা আপোনালোকে দেখিবলৈ পাইছে বটলটোৰ চাৰিওপিনে এই যে বৰফৰ নিচিনা জমা হৈ আছে সঁচাই বহুত ঠাণ্ডা এলপিজি সো এইখিনিত হৈ যাব লাগে এয়া চাওক দেখিছে আপোনালোকে জমা হৈ গৈছে বৰফ জমা হৈ গৈছে এনেকুৱা ঠাণ্ডা দেখিবলৈ পাইছেনে আপোনালোকে বৰফ জমা হৈছে সো এআই হল এলপিজি লিকুইড ফৰ্ম যেটো ইয়াৰ ভিতৰতো আছে সেইখিনি আমি বাহিৰলৈ ওলাই ললো সো এতিয়া কি কৰিব লাগিব আমাৰ এই ৰকেটটোক লঞ্চ কৰিব লাগে আৰু কেনেকৈ লঞ্চ কৰিম একেবাৰে সিম্পল ইয়াতে আমি এইখিনি মিক্স কৰিব লাগিব ই অটোমেটিকলি ৰকেট লৈ পৰিৱৰ্তন হ'ব কেনেকৈ চাই থাকক সো প্ৰথমতে আমাৰ বটলটো খুলি লওঁ আৰু ই বহুত ডেঞ্জাৰাস হ'ব পাৰে সো আপোনালোকক মই ওয়াৰ্নিং দিছো কেতিয়াও ট্ৰাই নকৰিব কেনেকুৱা লাগিছে ভিডিওটো মোক কমেন্ট কৰি জনাব আৰু যদি ভাল পাইছে আৰু এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে চাই থাকিব বিচাৰে তেনেহলে এই এছামিজ এক্সপেৰিমেন্ট চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানে লগ পাই আছো এটা নতুন ইন্টাৰেষ্টিং ভিডিওৰ সৈতে